এক ব্ৰেকিং নিউজ অৰুণাচলী দুৰ্বৃত্তৰ গুলী বৰ্ষণক লৈ ব্যাপক প্ৰতিক্ৰিয়া বৰ্বৰ ঘটনাৰ বিৰুদ্ধে সৰব হৈ পৰিছে দল সংগঠনসমূহ দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ঘোষণা 12 ঘণ্টীয়া ধেমাজি জিলা বন্ধৰ আহ্বান ধেমাজি ঐক্য মঞ্চৰ কাইলৈ পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ধেমাজি জিলা বন্ধৰ আহ্বান বীৰ লাচিত সেনা কৃষক মুক্তি সংগ্ৰাম সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসমীয়া যুৱ মঞ্চ সহ 9টা সংগঠনে আহ্বান কৰিছে বন্ধৰ এক ব্ৰেকিং নিউজ আমি পুনৰাই জনাইছো আৰু যেহেতু 12 ঘণ্টা ধেমাজি জিলা বন্ধৰ ঘোষণা কৰিছে কেইবাটাও সংগঠনে অৰুণাচলী দুৰ্বৃত্তই যেহেতু অসমীয়া লোকৰ ওপৰত অসমীয়া খিলঞ্জীয়া লোকৰ ওপৰত বৰ্বৰোচিতভাৱে গুলী বৰ্ষণ কৰিছিল যাৰ ফলশ্ৰুতি 18 গৰাকীকৈ ব্যক্তি আহত অৱস্থাত তেওঁলোকক চিকিৎসা কৰি থাকিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে অৰুণাচলী দুৰ্বৃত্তৰ গুলী বৰ্ষণক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰ্বৰ ঘটনাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বহু দল সংগঠন দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হৈছে 12 ঘণ্টীয়া ধেমাজি জিলা বন্ধৰ আহ্বান ধেমাজি ঐক্য মঞ্চৰ কাইলৈ পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ধেমাজি জিলা বন্ধৰ আহ্বান জনাইছে বীৰ লাচিত সেনা কৃষক মুক্তি সংগ্ৰাম সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসমীয়া যুৱ মঞ্চ সহ 9টা সংগঠনে আহ্বান কৰিছে বন্ধৰ পুৱা 6 বজাৰ পৰা গধূলি 6 বজালৈকে ঐক্য মঞ্চই যি বন্ধ আহ্বান কৰিছে বিশেষকৈ বহুত বেয়া লগা ঘটনা যেহেতু আগতো এজন পানবাৰীত তেখেতলোকে হত্যা কৰিছে দুজনকৈ হত্যা কৰিছে আৰু তাৰ পিছত আকৌ নিৰীহ অসমীয়াৰ ওপৰত তেখেতলোকে 11 জনকৈ এতিয়া কেইজনমানে মৃত্যুৰ লগত যুঁজি আছে বৰ্তমান 3জন ডিব্ৰুগড়ত থকা বাকী কেইজন ধেমাজি অসামৰিক চিকিৎসালয়ত বৰ্তমানত তেখেতলোকে মৃত্যুৰ হকে বৰ্তমান যুঁজি আছে তাৰ প্ৰাকচত্ৰত সমূহ ধেমাজিবাসী ৰাইজক আমি অনুৰোধ জনাইছো অহাকালিলৈ যিটো বন্ধ ঘোষণা কৰিছে ঐক্য মঞ্চই এই বন্ধ ঘোষণাত আমি যি অকল পানী আহে ঔষধ আহে আৰু ডাক্তৰৰ যিবিলাক গাড়ী এইবিলাকৰ বাহিৰে সকলোকে পূৰ্ণ সমৰ্থন জনাবৰ কাৰণে আমি অনুৰোধ জনাইছো আৰু ঐক্য মঞ্চৰ এই বন্ধৰ প্ৰতি এইটো কাৰণে অনুৰোধ জনাইছো যে এতিয়ালৈকে আমাৰ অসম চৰকাৰখনে যিকেইজন আহত হৈ আছে বৰ্তমানত তেখেতলোকক কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া নাই আজিৰ তাৰিখত আৰু এতিয়ালৈকে অৰুণাচলী যিকেইজন প্ৰশাসনৰ লগত জড়িত ব্যক্তি বৰ্তমানলৈকে সেইকেইজনৰ এজনকো গ্ৰেপ্তাৰ হোৱা নাই তাৰ প্ৰাকখনত আমি এই বন্ধ ঘোষণা কৰিছো আৰু সমূহ ৰাইজকে এক স্বতঃস্ফূৰ্ত সহায় জনাবৰ কাৰণে আমি অনুৰোধ জনাইছো প্ৰতিবাদস্থলীৰ পৰা আমি স্পষ্টভাৱে দাবী জনাইছো যে 24 ঘণ্টাৰ ভিতৰত এই দুৰ্বৃত্ত বা কালপিতসকলক গ্ৰেপ্তাৰ কৰিব লাগিব কিন্তু আমি জানিব পৰা মতে এতিয়ালৈকে এই দুৰ্বৃত্ত বা কালপিতসকল বা আৰক্ষী বিষয়া যি জড়িত হৈ আছে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰ পৰিপ্ৰেক্ষিতত আমি অহাকালি 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে আমি ধেমাজি জিলা বন্ধ ঘোষণা কৰিছো আৰু ধেমাজিবাসীক আহ্বান জনাইছো আপোনালোকে আমাৰ লগত সম্পূৰ্ণ পূৰ্ণ সহায় সহযোগিতা আগবঢ়াওক যিহেতু আমাৰ অসমীয়াৰ মাজত যিহেতু তেওঁলোকে বাৰে বাৰে যি আক্ৰমণৰ নিচিনা ঘটনা কৰি আছে এই ঘটনাৰ আমি তীব্ৰভাৱে গৰিহণা দিছো আৰু অসমীয়া মানুহৰ যি একতা এই একতা কাইলৈ দেখুৱাই দিয়ক আৰু অৰুণাচলীয়ে গম পাব লাগিব যে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিবলৈ সাহস পুনৰ নকৰে তাৰ বাবে আমি এই বন্ধৰ দৰে কাৰ্যসূচী আমি ঘোষণা কৰিছো